গুৰেশ্বৰৰ শিমিলিবাৰীত বান পৰিদৰ্শন আঁচনিৰ শুভ উদ্বোধন BTR MCLA পবিত্ৰ কুমাৰ বৰাই শুভ উদ্বোধন কৰে আঁচনিখন গোপচাৰ VCDCৰ অন্তৰ্গত শিমিলিবাৰীত PMKSY FIC আঁচনিৰ শুভ উদ্বোধন যোৱা 28 ডিচেম্বৰত কৰে পবিত্ৰ কুমাৰ বৰাই উক্ত আঁচনিৰ জৰিয়তে কেইবাখনো গাঁৱৰ কৃষক ৰাইজ উপকৃত হ'ব বুলি আশাবাদী BTR MCLA পবিত্ৰ কুমাৰ বড়ো প্ৰায় 4 কোটি 80 লাখ টকাৰে নিৰ্মাণ হ'ব বান্ধৰ লগতে সুইচ গেটৰ নলা শুক্লাই জলসিঞ্চন বিভাগৰ অধীনত চলিব উক্ত আঁচনিৰ কাম শুভ উদ্বোধনী অনুষ্ঠানত শুক্লাই চেৰফাং জলসিঞ্চন বিভাগৰ অভিযন্তা ধনেশ্বৰ বড়ো গোপচাৰ VCDC চেয়াৰমেন লথুমা বড়োৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত গোপচাৰা VCDCৰ আণ্ডাৰত আমাৰ PMKSY আঁচনিৰ দ্বাৰা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ শুক্লাই আৰু গড়েশ্বৰ ডিভিজনৰ আণ্ডাৰত ইয়াত 4 কোটি 80 লাখ টকাৰে এখন হেডৱাৰ্কছ ইয়াত নিৰ্মাণ হ'ব তাৰে আজি আধাকিলা স্থাপন আছিল এই আধাকিলা স্থাপনত আমাৰ মাননীয় ইঞ্জিনিয়াৰ ডাঙৰীয়াও আছে আৰু বিষয়া সকলো আহিছে আৰু ইয়াত শ্ৰদ্ধাৰ আমাৰ দলৰ বিষয়ববীয়া সকলো আহিছে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা গড়েশ্বৰত আপোনালোকে গমেই পায় 250 কোটি টকাৰ FICৰ কামবিলাক চলি আছে ইয়াৰ আমাৰ দ্বাৰা আৰু তাৰে এইটো PMKSY আঁচনিৰ দ্বাৰা এইটো নিৰ্মাণ হ'ব আৰু ইয়াৰ যেহেতু খেতি পথাৰলৈ যেহেতু পানী যোগান ধৰা যেটো সুবিধা এইখিনি কৰাৰ চেষ্টা ৰাখিছে আৰু ব্যৱস্থা ৰাখিছে আৰু ৰাইজে এটা ডিমান্ড কৰিছে ইয়াত বানটো দিলে মাথৰিৰ অলপ প্ৰয়োজন হ'ব আৰু সেই কথাখিনিও আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ দায়িত্ব লৈছে আৰু হিচাপে মই ইৰিগেশ্যনৰ EM ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ BTRৰ চিফ মহোদয় নেতৃত্বত যিখিনি আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টত যি সুবিধা পাইছোঁ এইটো মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষ ক'ব লগা নাই যেহেতু গড়েশ্বৰৰ মানে গোপচাৰা VCDCত MGNৰেগাৰ দ্বাৰা ইয়াত ডাঙৰ দুখন মানে আমি ফিচাৰী নিৰ্মাণ কৰি দিয়া হৈছে আৰু ইয়াত বাথৌ মন্দিৰো মানে আমাৰ চৰকাৰৰ দ্বাৰা মানে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা আঁচনি পাইছিল হিচাপে ইয়াত বাথৌ মন্দিৰো নিৰ্মাণ হৈছে এই চৰকাৰৰ দ্বাৰা বৰ্তমান যথেষ্টভাৱে গড়েশ্বৰ গোপচাৰাৰ VCDC কাম হোৱা বুলি আমি ক'ব পাৰোঁ বিশেষ ক'ব লগা নাই কিছু সৰু সুৰা অভাৱ অভিযোগ থাকিবই সেইখিনি আমি যেহেতু আমি 3টা বছৰেই হৈছে আৰু 2 বছৰ আমাৰ আছে যিমান পাৰোঁ আপ্ৰাণ চেষ্টা ৰাখিম ৰাইজক সহায় কৰাৰ কাৰণে এইখিনি যিখিনি আমাৰ গোপচাৰা VCDCৰ আণ্ডাৰত 4খন ৰেভিনিউৰ আণ্ডাৰত ইয়াত মানে চমলিবাৰী আৰু গোপচাৰ আৰু বাকীখিনি দৰঙো পৰে সেইখিনি মানুহে সুবিধাটো পাব ৰাইজে মানে শলাগ লৈছে ভাল পাইছে যেহেতু এই বানটো হ'লে আমাৰ কিছু কাম হ'ব মানে খৰালি মাহতো কিছু আমি কাম কৰিব পৰা সুবিধা থাকিব বুলি সিহঁতে আশা ৰাখিছে ময়ো সেইটোৱে বিচাৰিছোঁ যদি সেনেকা উপৰিঞ্চি KVA খেতি কৰিব পৰা যদি সুবিধা হয় ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি গেট নিৰ্মাণ কৰি পানীৰ সুবিধাটো যদি কৰাই দিব পাৰোঁ সেইটো মানে ভাল কামেই হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম